জামুগুৰি গাঁও পঞ্চায়ত স্বাস্থ্য উপকেন্দ্ৰ শুনোতে আচহুৱা কিন্তু সঁচা আৰোগ্য মন্দিৰৰ ৰোগীয়া অৱস্থা পঞ্চায়তত চলে চিকিৎসালয় এয়া ৰাজ্যৰ বিয়াগুম স্বাস্থ্য ব্যৱস্থা এই ফলকখন জামুগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ফলকখনৰ মৰ্মে এইটো পঞ্চায়তৰে কাৰ্যালয় কিন্তু পঞ্চায়তৰ ভিতৰলৈ সোমাই গলে আপুনি পাব ডাক্তৰ নাৰ্ছ চলে বিভিন্ন ৰোগৰ চিকিৎসা এটা স্থায়ী গৃহৰ অভাৱত পঞ্চায়তৰ সৰু কোঠাটোতে চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ এটা কোঠাতে চিকিৎসক নাৰ্ছকে প্ৰমুখ্য কৰি 11-12 জন কৰ্মচাৰী ঔষধকে আদি কৰি আন যাৱতীয় সামগ্ৰী ৰখা হৈছে কোঠাটোত ৰোগীৰ বহিবৰ বাবে ব্যৱস্থা নাই চিকিৎসাৰ বাবে নাই কোনো সুব্যৱস্থা উৎকট গৰমত ফেনৰ অভাৱতে পালন কৰিবলগীয়া হৈছে দায়িত্ব উপায় নাই বহুতখিনি আমাৰ সমস্যা হৈছে এটা ৰুমতে আমি 11-12 জন কৰ্মচাৰী কাম কৰিবলগীয়া হৈছে পেচেণ্ট আহিলে বহিবলৈ দিবলৈ জেগা নাইকিয়া হৈছে এই বৃদ্ধসকলৰ BCG ভেকচিন চলি আছে তাতো আমাৰ বহুত অসুবিধা আছে মানুহখিনি আহিছে আমি ইমানখিনি মানুহ যথেষ্ট বহিবলৈ সুবিধা বা ইমান গৰমত ফেন এখন নাই বহুত কষ্টক আমি ডিউটি কৰিবলগীয়া হৈছে নাম ফলকৰে জামুগুৰি আয়ুষ্মান মন্দিৰ বুলি উপকেন্দ্ৰ এতিয়া আছে ফলকত টেগলাইন আৰোগ্য পৰম ধন কিন্তু ৰুগ্নপ্ৰায় আৰোগ্য মন্দিৰৰ অৱস্থা জহি খহি যোৱাৰ বাবে মেৰামতিৰ দায়িত্ব দিয়া হৈছিল এজন ঠিকাদাৰক 2-3 মাহত সমাপন কৰাৰ কথা আছিল কাম কিন্তু কথাতে শেষ কামত নাই আশা কৰো যাতে তেওঁলোকে সোনকালে আমাৰ যেটো আমাৰ স্বাস্থ্য কেন্দ্ৰটো হয় সোনকালে যাতে উলিয়াই দিয়া 2 মাহৰ ভিতৰত উলিয়াই দিম বুলি কৈছিলে কিন্তু এতিয়া নৱেম্বৰ পৰা আজিটো গম পাইছে আপোনালোকে এতিয়া জুন মাহ পালেহি আজিলৈকে একোৱে হোৱা নাই একদম পুৰণা আপোনাৰ পুৰণা টিংখিনিৰ ওপৰত আপোনাৰ ৰং কৰি দিছে তাৰপিছত মই আহি পেলাই ধৰাত তাৰপিছত তেওঁলোকে ক'লে ঠিক আছে আমি পাতি ল'ম বুলি ক'লে তাৰপিছত সেইদিনাখন তাৰ পিছদিনাখনৰ পৰা তেওঁলোকৰ মিস্ত্ৰীও নাই ঠিকাদাৰো নাই একো কামেই হোৱা নাই মানে আৰু পুৰণা এইখিনি আপোনাৰ 1980 চন মানতে লগোৱা টিং হ'ব পাৰে সেইখিনিতো কৰিলেতো নহ'ব ন উপায় নাই পঞ্চায়ত কাৰ্যালয়ত বিভিন্ন সমস্যা সন্মুখত লৈ চলাবলগীয়া হৈছে চিকিৎসা আনহাতে কেন্দ্ৰটোৰ টিনপাতসমূহ সলনি নকৰি পুৰণা টিনপাতকে ৰং কৰি দি দায়িত্ব সামৰাৰ আছে অভিযোগ ৰোগীও ভুগিছে অনেক যাতনা অতি সোনকালে গৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ আহ্বান সোনকালে আমাৰ এই জামুগুৰি মস্তিক বা অঞ্চলটোত আমাৰ হস্পিটেল এখন লাগে বুলি দৰকাৰ হৈছে গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা অতি সোনকালে বিহিত ব্যৱস্থা লৈ দিবৰ বাবে আমি বিশেষ এটা গুহাৰি জনাইছোঁ ভাষণে শ্লোগানে বৈ থকা উন্নয়ন গংগাখন বহু ঠাইতে ৰাইজে দেখিবলৈকে পোৱা নাই মন্ত্ৰী সলনি হ'ল স্বাস্থ্য বিভাগৰ দায়িত্বত খুদ মুখ্যমন্ত্ৰী ৰাইজৰ আশা কিবা এটা হ'ব সময়ত লক্ষণীয় হ'ব সকলো নাৰায়ণপুৰৰ পৰা দেৱজিৎ দুৱৰা NKTV+